নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই আজি তোমালোকৰ ক্লাছ 6 ৰ ইংৰাজী পাঠ্যপুথি ৰেইনবো 1 ৰ লেসন নম্বৰ 6 এন ইনডমিটেবল স্পিৰিট নামৰ যেটো পাঠ আছে সেই পাঠটি তোমালোকক অসমীয়াত ভাঙনিসহ বুজাই দিয়াৰ লগতে ইয়াৰ যিবিলাক এক্টিভিটিজ আছে সেই এক্টিভিটিজ বিলাকো কৰিবলৈ চেষ্টা কৰিছো গতিকে ক্লাছ 6 ৰ ছাত্ৰ-ছাত্ৰীসকলে ভিডিওটো ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিও আৰম্ভ কৰিছো An indomitable spirit মানে হৈছে এক অদম্য আত্মা বা এক অবিচলিত আত্মা এতিয়া কি কৈছে look at the pictures below তলৰ ছবিবিলাক চোৱা the people in the pictures are all great Indian sport person the people in the pictures ছবিত থকা মানুহবিলাক কি হৈছে প্ৰত্যেককে কি হয় মহান ভাৰতীয় খেলুৱৈ match their pictures with the sports as they are associated with ছবি বিলাকৰ হৈতে কি খেলৰ লগত জড়িত হে মিলাবৰ কৈছে এতিয়া আমি প্ৰথম জিগৰকি দেখিছো লাভলিনা বৰগোহাঁই তেওঁ বক্সিংত জড়িত এটো বক্সিংৰ লগত মিলাব লাগিব নীৰজ চোপ্ৰা তেখেত জেভলিন থ্ৰোৰ লগত জড়িত এগৰাকী হৈছে দীপা মালিকে পেৰা এথলেটিক্সৰ লগত জড়িত শচীন তেণ্ডুলকাৰ ক্ৰিকেটৰ লগত জড়িত তাৰপিছত এগৰাকী হৈছে শ্ৰীকান্ত ইদাম্বি তেখেত বেডমিণ্টনৰ লগত জড়িত বাইচুং ভটিয়া ফুটবলৰ লগত জড়িত এটো আমি এটোৰ লগত মিলাম এতিয়া কৈছে হু ইজ your favorite sport personality কোনজন তোমাৰ প্ৰিয় খেলৰ লগত জড়িত ব্যক্তি তোমাৰ ইয়াত থকা ছবি থকা কোনজন তোমাৰ প্ৰিয় খেলুৱৈ stay a few lines about her him or about any sport personality ইয়াত থকা যদি কোনোবা তোমাৰ প্ৰিয় খেলুৱৈ আছে তেওঁৰ বিষয়ত কে লাইন মান ক'বলৈ কৈছে নহলে অন্য যদি কোনোবা খেলৰ লগত জড়িত প্ৰিয় ব্যক্তি আছে তেওঁৰ বিষয়ে কে লাইন মান ক'ব লাগে এতিয়া মোৰ ভাল লাগে ইয়াত শচীন তেণ্ডুলকাৰক দিয়া তোমালোকৰ বেলেগ হ'ব পাৰে তোমালোকে যাক ভাল লাগে তোমালোকৰ তেওঁৰ বিষয়ে কে লাইন মান বাক্য ক'ব লাগে শচীন তেণ্ডুলকাৰ ইজ মাই ফেভাৰিট ক্ৰিকেটাৰ মোৰ প্ৰিয় ক্ৰিকেট খেলুৱৈ তেখেত তাৰপিছত আই লাইক হিজ পাৰ্সনালিটি মই তেখেতৰ ব্যক্তিত্বটো ভাল পাওঁ হিজ ওৱান অফ দা most famous cricketer in the world বিশ্বত এজন খুব এগৰাকী মহান ক্ৰিকেটাৰ হয় আৰু তোমালোকে আৰু বাক্য ক'ব পাৰা মই তোমালোকক এই তিনিটা বাক্য মই শচীন তেণ্ডুলকাৰৰ বিষয়ে ক'লো এতিয়া আহিছো মূল পাঠলৈ ইয়াত কি দিছে মিস অনামিকা পেগু has been awarded the state sport award মিস অনামিকা পেগু কি দিয়া হৈছিল পুৰস্কৃত কৰা হৈছিল কি হয় ষ্টেট মানে হৈছে ৰাজ্যিক ক্ৰীড়া বঁটা প্ৰদান কৰা হৈছিল অনামিকা পেগুক ৰাজ্যিক ক্ৰীড়া বঁটা প্ৰদান কৰা হৈছিল she has been invited to Banipur MV School for a public felicitation তেখেতক নিমন্ত্ৰণ জনোৱা হৈছিল বাণীপুৰ MV স্কুললৈ কি কাৰণে এটা ৰাজহুৱা অভিনন্দন অনুষ্ঠানৰ কাৰণে After the felicitation program, she has been interviewed by a correspondent of a sports channel, Mr. Sunil Gogoi. মানে অভিনন্দন অনুষ্ঠানৰ পিছত তাইক কি কৰা হৈছিল এটা সাক্ষাৎকাৰ লোৱা হৈছিল এজন সংবাদদাতাই লৈছিল স্পৰ্টছ চেনেলৰ ক্ৰীড়া চেনেলৰ এজন সংবাদদাতাই তেখেতক সাক্ষাৎকাৰ লৈছিল তেখেত আছিল মিস্টাৰ সুনীল গগৈ যিজন সাক্ষাৎ গ্ৰহণকাৰী আছিল তেখেত আছিল সুনীল গগৈ লেটস ৰিড দা ইন্টাৰভিউ টু নো দা জাৰ্নি অফ মিস অনামিকা পেগু এতিয়া অনামিকা পেগুৰ যেটো ক্ৰিয়া যাত্ৰা এই যাত্ৰাটোৰ বিষয়ে জানিবলৈ সেই সাক্ষাৎটো পঢ়ুৱা বুলি কৈছে এতিয়া ইন্টাৰভিউৰ সাক্ষাৎ গ্ৰহণকাৰীয়ে অনামিকা পেগুক সুধিছে হেল্ল' মিস অনামিকা পেগু নমস্কাৰ মিস অনামিকা পেগু এনে ধৰণে সম্বোধন কৰিছে প্ৰথমতে ইন্টাৰভিউৱে কৈছে অনামিকা পেগু কৈছে হেল্ল' ইউ কেন কল মি অনামিকা আপুনি মোক অনামিকা বুলি ক'ব পাৰে
ইণ্টাৰভিউৰ তেতিয়া সাক্ষাৎ গ্ৰহণকাৰী কৈছে কংগ্ৰেচুলেশ্যন অনামিকা মানে শুভেচ্ছা জনাইছে অনামিকাক ইণ্টাৰভিউৱে কৈছে থ্যাংক ইউ ধন্যবাদ শুভেচ্ছা জনোৱাৰ পাছত ধন্যবাদ বুলি কৈছে ইণ্টাৰভিউৰ তেতিয়া সাক্ষাৎ গ্ৰহণকাৰীয়ে কৈছে হোৱাট এ গ্ৰেট ফিট এট সাচ ইয়ং এজ এটো এটা কিমান মহান কৃতকাৰ্য বুলি কৈছে সফলতা এই কম বয়সতে এটা খুব এটা মহান সফলতা বুলি কৈছে ইউ আৰ এ ৰাইজিং ষ্টাৰ ইন দ্য ফিল্ড অফ পেৰা এথলেটিক্স ইন আসাম ইউ আৰ এ ৰাইজিং ষ্টাৰ তুমি উঠি অহা এক উজ্জ্বল নক্ষত্ৰ বুলি কৈছে ইন দ্য ফিল্ড অফ পেৰা এথলেটিক্স ইন আসাম কিহত অসমৰ পেৰা এথলেটিক্সত পথাৰত তুমি এগৰাকী উঠি অহা নক্ষত্ৰ বুলি কৈছে তেতিয়া ইণ্টাৰভিউ অনামিকা পেগুৱে কৈছে থ্যাংক ইউ ধন্যবাদ জনাইছে ইণ্টাৰভিউৱে কৈছে এট হোৱাট এজ ডিড ইউ ষ্টাৰ্ট ৰানিং তুমি কিমান বয়সৰ পৰা দৌৰিবলৈ আৰম্ভ কৰিছিলা তেতিয়া ইণ্টাৰভিউৱে ক'ব I started running at 12 but rigorous training began at 14 মই 12 বছৰ বয়সত দৌৰিবলৈ আৰম্ভ কৰিছিলোঁ কিন্তু কঠোৰ প্ৰশিক্ষণ আৰম্ভ হৈছিল মোৰ 14 বছৰ বয়সত ইণ্টাৰভিউৰ সাক্ষাৎ গ্ৰহণকাৰীয়ে কৈছে সুধিছে হু ইন্ট্ৰোডিউস ইউ টু ৰানিং কোনে তোমাক দৌৰাৰ সৈতে পৰিচিত কৰাই দিলে ইন্ট্ৰোডিউস কৰি দিলে ইণ্টাৰভিউৱে কৈছে মিস্টাৰ ৰনেন পাটৰ মাই ফিজিকেল থেৰাপিষ্ট এনকাৰেজ মি টু ট্ৰাই এডাপ্টিভ ৰানিং ৰনেন পাটৰ যি মোৰ মাই ফিজিকেল থেৰাপিষ্ট মোৰ শাৰীৰিক চিকিৎসক ৰনেন পাটৰে মোক উৎসাহিত কৰিছিল কিহত উৎসাহিত কৰিছিল অভিযোজিত দৌৰ কৰিবৰ কাৰণে মোক চেষ্টা কৰিবৰ কাৰণে মোক অভিযোজিত দৌৰৰ চেষ্টা কৰিবৰ কাৰণে মোক মোৰ শাৰীৰিক চিকিৎসক ৰনেন পাটৰে উৎসাহিত কৰিছিল তেতিয়া সাক্ষাৎ গ্ৰহণকাৰীজনে কৈ ইণ্টাৰভিউৰে ক'ব কি বুলি কৈছে অনামিকা হোৱাট ইনস্পায়াৰ্ড ইউ টু টেক আপ স্পৰ্ট অনামিকাক সুধিছে অনামিকা হোৱাট ইনস্পায়াৰ্ড ইউ টু টেক আপ স্পৰ্ট তোমাক কিহে অনুপ্ৰাণিত কৰিলে হি ক্ৰীড়াৰ প্ৰতি তোমাক কিহে অনুপ্ৰাণিত কৰিলে তেতিয়া ইণ্টাৰভিউৱে ক'ব গ্ৰোইং আপ আই অলৱেজ ফেচিনেটেড বাই স্পৰ্ট এণ্ড মাই পেৰেণ্টছ অলৱেজ এনকাৰেজ মি টু পাৰ্টিচিপেট ইন স্পৰ্টছ ডাঙৰ হৈ মই সদায় ফেচিনেটেড ফেচিনেটেড মানে আগ্ৰহী হৈছিল বাই স্পৰ্ট মই আগ্ৰহী হৈছিলোঁ মই খেলত আগ্ৰহী হৈছিলোঁ আৰু মাই পেৰেণ্টছ অলৱেজ আৰু মোৰ মা দেউতাই কি হয় সদায় এনকাৰেজ উৎসাহিত কৰিছিল মোক খেলত অংশগ্ৰহণ কৰিবৰ কাৰণে I found comfort in athletics and soon discovered my passion. I found comfort মই কমফৰ্ট অনুভৱ কৰিছিলোঁ এথলেটিক্সত মই কমফৰ্ট অনুভৱ কৰিছিলোঁ আৰু খুব সোনকালে মই কি হয় মোৰ যিটো পেশন মোৰ যিটো অনুৰাগ সেই অনুৰাগটো মই অনুধাৱন কৰিব পাৰিছিলোঁ মাই ফিজিকেল ডিজেবিলিটি মোৰ শাৰীৰিক অক্ষমতাই কি কয় ডিড নট হোল্ড মি বেক মোক পাছলৈ টানি ৰাখিব পৰা নাছিল ফ্ৰম পাৰ্চুইং মাই পেশন মোৰ যি সাধনা অন্বেষণ কৰাত মোৰ শাৰীৰিক অসমৰ্থতাই মোক পিছলৈ টানি ৰাখিব পৰা নাছিল এতিয়া ইণ্টাৰভিউৰে সুধিছে অনামিকা ইট মাষ্ট ফিল কি বুলি কৈছে ইণ্টাৰভিউৰে অনামিকা ইট মাষ্ট ফিল গ্ৰেট টু বি এ নেশ্যনেল লেভেল পেৰা এথলেট অনামিকা এইটো খুব গৌৰৱৰ অনুভৱ ইট মাষ্ট তুমি গৌৰৱ অনুভৱ কৰা ইট মাষ্ট ফিল গ্ৰেট অনুভৱ কৰিবা টু বি এ নেশ্যনেল লেভেল পেৰা এথলেট ৰাষ্ট্ৰীয় পৰ্যায়ৰ পেৰা এথলেট হৈ তুমি নিশ্চিতভাৱে খুব গৌৰৱ অনুভৱ কৰা টেল আছ এবাউট ইয়ৰ জাৰ্নি তোমাৰ যাত্ৰাটোৰ বিষয়ে আমাক কোৱা ইণ্টাৰভিউৱে তেতিয়া কৈছে ইট হেজ বিন এ চেলেঞ্জিং বাট ৰিৱাৰ্ডিং জাৰ্নি এইটো এটা মোৰ কাৰণে প্ৰত্যাহ্বানমূলক আছিল কিন্তু এইটো এটা পুৰস্কৃত কৰা যাত্ৰা বুলি কৈছে আই ষ্টাৰ্টেড কম্পিটিং এট দ্য ডিষ্ট্ৰিক্ট লেভেল আই ষ্টাৰ্টেড মই আৰম্ভ কৰিছিলোঁ কম্পিটিং এট দ্য ডিষ্ট্ৰিক্ট লেভেল প্ৰথমতে মই ডিষ্ট্ৰিক্ট লেভেলত কম্পিটিং মানে প্ৰতিযোগিতা
আৰম্ভ কৰিছিলোঁ দ্য ষ্টেট লেভেল তাৰপিছত ৰাজ্যিক পৰ্যায় এণ্ড ইভেঞ্চুৱেলি অৱশেষত এট দ্য নেশ্যনেল লেভেল অৱশেষত ৰাষ্ট্ৰীয় পৰ্যায়ত মাই পাৰ্টিচিপেশ্যন ইন ইচ ইভেণ্ট মেড মি মোৰ ডিটাৰমাইণ্ড টু মুভ ফৰৱাৰ্ড মোৰ অংশগ্ৰহণে প্ৰত্যেকটো ইভেণ্টত মোৰ অংশগ্ৰহণে কি কৰিছিলে মোক মোৰ ডিটাৰমাইণ্ড অধিক দৃঢ় সংকল্পবদ্ধ কৰাইছিল আগলৈ আগবাঢ়ি যাবৰ কাৰণে তেতিয়া ইণ্টাৰভিউৱে সুধিছে হোৱাট চেলেঞ্জেছ ডিড ইউ ফেচ এণ্ড হাউ ডিড ইউ অভাৰকাম দেম কি প্ৰত্যাহ্বান তুমি সন্মুখীন হৈছিলা আৰু কেনেধৰণে ইয়াক অতিক্ৰম কৰিছিলা ইণ্টাৰভিউৱে তেতিয়া কৈছে আই মেইনলি ফেচ ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেশ্যন এণ্ড ছেল্ফ ডাউট মই প্ৰধানকৈ আন্তঃগাঁথনি সীমাবদ্ধতাৰ সন্মুখীন হৈছিলোঁ আৰু নিজৰ ওপৰত আত্মবিশ্বাসৰ অভাৱত ভুগিছিলোঁ বুলি কৈছে I must tell you that my coach has been very helpful. মই ক'বই লাগিব যে মোৰ যি প্ৰশিক্ষক আছিল তেখেত খুব হেল্পফুল আছিল বুলি ক'বই লাগিব we somehow managed to make the most of the resources available with us আমাৰ যি সীমিত যি সমল আছিল সেইটো লৈ আমি চলাই যাবৰ কাৰণে চেষ্টা কৰিছিলোঁ বুলি কৈছে to overcome my self doubt মোৰ যি আত্মবিশ্বাসৰ অভাৱ হেতু অতিক্ৰম কৰিবৰ কাৰণে আই ফোকাস অন মাই ষ্ট্ৰেংথ মোৰ শক্তিৰ ওপৰত মই দৃষ্টি নিক্ষেপ কৰিছিলোঁ ৱৰ্ক হাৰ্ড কঠোৰ পৰিশ্ৰম কৰিছিলোঁ এণ্ড সাৰাউণ্ডেড মাইছেল্ফ উইথ পজিটিভ ইনফ্লুৱেঞ্চেছ আৰু মোৰ চাৰিওফালে মই ইতিবাচক প্ৰভাৱেৰে মোৰ চাৰিওফালটো প্ৰভাৱান্বিত কৰিব চেষ্টা কৰিছিলোঁ মানে আবৰি ৰাখিছিলোঁ চাৰিওফালে মানে মই ইতিবাচক কথাৰে মই আবৰি ৰাখিছিলোঁ তেতিয়া ইণ্টাৰভিউৱাৰে কৈছে সাক্ষাৎ গ্ৰহণকাৰীয়ে সুধিছে কি হোৱাট ইজ ইয়ৰ টিপিকেল ট্ৰেইনিং ৰুটিন তোমাৰ সাধাৰণ প্ৰশিক্ষণ সময়সূচী ৰুটিন কি আছিল বুলি কৈছে ইণ্টাৰভিউৱে তেতিয়া কৈছে আই এম ট্ৰেইন ইন এডাপ্টিং টেকনিক্স ফৰ মাই নিডছ 3 টাইমছ এ উইক মই প্ৰশিক্ষণ লৈছিলোঁ অভিযোজিত যিবিলাক মোৰ প্ৰয়োজনত মোৰ অভিযোজিত যিবিলাক কৌশলৰ কাৰণে মই এক সপ্তাহত 3 বাৰলৈকে প্ৰশিক্ষণ লৈছিলোঁ মাই কোচ হেল্পছ মি উইথ বেলেঞ্চ ষ্ট্ৰাইট এণ্ড এণ্ডাৰেঞ্চ মোৰ প্ৰশিক্ষকে মোক সহায় কৰিছিল ভাৰসাম্যতাত সহায় কৰিছিলে পদক্ষেপ গ্ৰহণ কৰাত সহায় কৰিছিল আৰু এণ্ডাৰেঞ্চ আৰু সহিষ্ণু হোৱাত সহায় কৰিছিলে ধৈৰ্য সহনশীলতাত মোক সহায় কৰিছিলে আই অলৱেজ ট্ৰাই টু ৰান এট লিষ্ট 5 কিলোমিটাৰ্ছ এট ওৱান মই সদায় কি কৰিছিলোঁ কৈছে I always try to run at least 5 kilometer at one session. এটা সেশনত মই সদায় 5 কিলোমিটাৰ কৈ দৌৰিবৰ চেষ্টা কৰিছিলোঁ ইণ্টাৰভিউৱাৰ সাক্ষাৎ গ্ৰহণকাৰীয়ে সুধিছে how do you balance sport and studies তুমি তোমাৰ খেল আৰু অধ্যয়ন দুইটা কেনে ধৰণে ভাৰসাম্যতা ৰক্ষা কৰিছিলা ইণ্টাৰভিউৱে তেতিয়া সাক্ষাৎ গ্ৰহণকাৰীয়ে কোনে কৈছে অনামিকা পেগুৱে কৈছে টাইম মেনেজমেন্ট ইজ ক্ৰুচিয়েল সময় মেনেজমেন্টটো কি হয় সময় মেনেজমেন্টটো এটা খুব অতি দৰকাৰী মাই টিচাৰ্ছ এণ্ড ফ্ৰেণ্ডছ হেল্প মি উইথ মাই ষ্টাডিজ মোৰ শিক্ষক আৰু মোৰ বন্ধুবৰ্গই মোক এই অধ্যয়নত সহায় কৰিছিল আই এম ভেৰি গ্ৰেটফুল টু দেম মই তেওঁলোকৰ প্ৰতি বহুত কৃতজ্ঞ বুলি কৈছে ইণ্টাৰভিউৱাৰ তেতিয়া সাক্ষাৎ গ্ৰহণকাৰীয়ে সুধিছে হু ইজ ইয়ৰ ইনস্পিৰেশ্যন কোন তোমাৰ অনুপ্ৰেৰণাৰ উৎস ইণ্টাৰভিউৱে তেতিয়া অনামিকাই দীপা মালিক ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন পেৰা এথলেট টু উইন এ পেৰা অলিম্পিক মেডেল দীপা মালিক যিয়ে ভাৰতৰ প্ৰথম পেৰা এথলেট যিয়ে পেৰা অলিম্পিক মেডেল লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁ মোৰ অনুপ্ৰেৰণাৰ উৎস হাৰ ডিটাৰমিনেশ্যন ইনস্পায়াৰ্ছ মি তেখেতৰ দৃঢ় সংকল্পতাই মোক অনুপ্ৰাণিত কৰে ইণ্টাৰভিউৱাৰ সাক্ষাৎ গ্ৰহণকাৰীয়ে আকৌ সুধিছে অনামিকাক হোৱাট আৰ ইয়ৰ ফিউচাৰ গ'ল তোমাৰ ভৱিষ্যতৰ লক্ষ্য কি ইণ্টাৰভিউৱে তেতিয়া অনামিকা পেগুৱে অ য়েছ মাই শ্বৰ্ট টাৰ্ম গ'ল ইজ টু উইন দ্য নেশ্যনেল চেম্পিয়নশ্বিপ আল্টিমেটলি আই ৱান্ট টু ৰিপ্ৰেজেণ্ট ইণ্ডিয়া ইন ইণ্টাৰনেশ্যনেল কম্পিটিশ্যনছ ঠিকেই কৈছে মোৰ হ্ৰস্বমেধী লক্ষ্য হৈছে ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত জয়ী হোৱা আৰু
একেবাৰে হেকৰ যেটো মই বিচাৰো বুলি কৈছে আই ওয়ান্ট ৰিপ্ৰেজেন্ট ইণ্ডিয়া ইন ইন্টাৰনেশ্যনেল কম্পিটিশন মই ভাৰতক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰিব বিচাৰো তাৰ পিছত ইন্টাৰভিউৰে তেতিয়া কৈছে সুধিছে হাউ ডাজ ইট ফিল টু ৰিপ্ৰেজেন্ট আসাম ইন নেশ্যনেল লেভেল ইভেন্টস তুমি কেনেকুৱা অনুভৱ কৰা অসমক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰি তোমাৰ অনুভৱ কেনেকুৱা ইন্টাৰভিউৰে তেতিয়া কৈছে ইট ইজ এন ইমেন্স অনাৰ এটো এটা মোৰ কাৰণে অপৰিসীম সম্মানৰ বিষয় আই এম প্ৰাউড টু শোকেস আসাম's talent and resilience on the national stage মই কি কৰো মই অসমৰ যেটো প্ৰতিভা আৰু প্ৰতিভাটোক ৰাষ্ট্ৰীয় পৰ্যায়ত মই দেখুৱাই গৰ্ব অনুভৱ কৰো আৰু যি অসমৰ সাহসিকতা অসমৰ খেলুৱৈৰ যেটো সাহসিকতা আৰু প্ৰতিভা মই ৰাষ্ট্ৰীয় পৰ্যায়ত দেখুৱাই মই গৰ্ব অনুভৱ কৰো বুলি কৈছে ইন্টাৰভিউৰে কৈছে what message would you like to convey to the youth of Assam তুমি অসমৰ যুৱ প্ৰজন্মৰ বাবে কি বাৰ্তা দিব বিচৰা বুলি কৈছে what message would you like to convey বাৰ্তা প্ৰেৰণ কৰিব বিচৰা যুৱ প্ৰজন্মৰ কাৰণে এতিয়া ইন্টাৰভিউ কৈছে my message to the youth Assam is believe in yourself set and pursue your dreams please seize your patience my message to the youth Assam is কি হয় মোৰ মেছেজটো কি বুলি কৈছে মোৰ বাৰ্তাটো হৈছে অসমৰ যুৱকসকললৈ অসমৰ যুৱ প্ৰজন্মলৈ believe in yourself নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে set and pursue your dreams আৰু কি কৰিব লাগে আগবাঢ়ি যাব লাগে নিজৰ যেটো সপোন আছে সেই বাস্তৱত পৰিণত কৰিবৰ কাৰণে আগবাঢ়ি যাব লাগে please seize your passion আৰু নিজৰ যেটো পেশন আছে সেই পেশনটো লৈ যেটো অনুৰাগ আছে সেই অনুৰাগ লৈ আগবাঢ়ি যাব লাগে ইন্টাৰভিউৰ what advice would you like to give to them তুমি তেওঁলোকক কি পৰামৰ্শ দিব বিচাৰা ইন্টাৰভিউ কৈছে focus on your strengths নিজৰ তোমালোকৰ strength তোমালোকৰ শক্তি সামৰ্থ্যতাৰ ওপৰত মানে দৃষ্টি দিব লাগে বুলি কৈছে লাইফ ইজ আপ এণ্ড ডাউনস জীৱন উত্থান পতন জীৱনটো উত্থান পতনৰে ভৰপুৰ so don't allow failures to let you down and handle success carefully গতিকে কি হয় মানে অকৃতজ্ঞতাৰ গুৰুত্ব দিব নালাগে আহিবলে আৰু and handle success carefully আৰু কৃতজ্ঞতাৰ কাৰণে সাৱধানেৰে আগবাঢ়ি যাব লাগে এই কথাটো অনামিকা পেগুৱে ইন্টাৰভিউৰজনক কৈছে stay dedicated সদায় কি সমৰ্পিত হ'ব লাগে stay dedicated সংকল্পবদ্ধ হ'ব লাগে most importantly enjoy what you do আটাইতকৈ ডাঙৰ কথা এইটোৱে যে তুমি যি কৰিছা হেতু উপভোগ কৰিব লাগে এই কথাটো অনামিকা পেগুৱে ইন্টাৰভিউৰজনক কৈছে ইন্টাৰভিউৰজনে তেতিয়া কৈছে থ্যাংক ইউ অনামিকা ফৰ শেয়াৰিং your inspiring story ধন্যবাদ অনামিকা তোমাৰ এই যি অনুপ্ৰেৰণামূলক যি তোমাৰ কাহিনী কলা হেতু তুমি শেয়াৰ কৰিলা হেতু কাৰণে তোমাক মই ধন্যবাদ জনাইছো I wish you all the best for your future career মই তোমাক মই ভৱিষ্যত কেৰিয়াৰ কাৰণে তোমাক মই শুভেচ্ছা জনাইছো আশীৰ্বাদ প্ৰদান কৰিছে এনেকে ইন্টাৰভিউজনে কৈছে যে মই তোমাক ভৱিষ্যত কেৰিয়াৰ কাৰণে তোমাক মই আশীৰ্বাদ প্ৰদান কৰিছো your achievement will certainly be an inspiration for others তোমাৰ যি কৃতকাৰ্যতা নিশ্চিতভাৱে আনৰ কাৰণে অনুপ্ৰেৰণাদায়ক হ'ব বুলি কৈছে ইন্টাৰভিউই তেতিয়া থ্যাংক ইউ ধন্যবাদ জ্ঞাপন কৰিছে ইন্টাৰভিউৰ সাক্ষাৎ গ্ৰহণকাৰীজনে পিছত কৈছে সুনীল গগৈয়ে থ্যাংক ইউ ফৰ গিভিং মি your valuable time ধন্যবাদ তোমাৰ অতি মূল্যৱান সময় মোক দিয়াৰ কাৰণে তোমাক মই ধন্যবাদ জনাইছো বুলি কৈ সাক্ষাৎটো সমাপ্ত কৰিছে এতিয়া তোমালোকে নিশ্চয় পাঠটো বুজি পালা ইয়াত কি হৈছে সুনীল গগৈ নামৰ সংবাদদাতাজনে অনামিকা পেগু নামৰ খেলুৱৈ গৰাকী কিছু তেওঁৰ যেটো খেলুৱৈ যাত্ৰা সেই যাত্ৰাটোৰ ওপৰত কেনে ধৰণে আগবাঢ়ি গৈছিল কি সমস্যা আছিল এনে ধৰণৰ বিভিন্ন বিষয়ে তেখেতক প্ৰশ্ন উত্থাপন কৰি জানিব বিচাৰিছে ইটোৱে এই পাঠটোৰ মূল বিষয়বস্তু আৰু সেই যে কিবা শাৰীৰিক অক্ষমতাটোৱে কি হয় কোনো এটা কামত যে আগবাঢ়ি যোৱাত বাধা স্বৰূপ
হ'ব নোৱাৰে এই পাঠটোত আমি বুজি পাইছো যদি মানুহৰ মনত যদি অদম্য হেঁপাহ থাকে স্পৃহা থাকে তেতিয়া আগবাঢ়ি যোৱাত কোনো বাধাই সীমাবদ্ধতাই বাধা দিব নোৱাৰে হয়নে এতিয়া আহো ইয়াৰ এক্টিভিটি বিলাকলৈ চাওচোন ইয়াত কি দিছে লেটস লাৰ্ন হোৱাট দা ৱৰ্ডছ বিলো মিন ইন দা লেসন আমাৰ ইয়াত পাঠটোত কিছুমান শব্দ দিছে সেই শব্দবিলাকৰ অৰ্থ ইংৰাজীতে দিয়া আছে ফ্যাসিনেটেড এক্সট্ৰিমলি ইন্টাৰেষ্টেড এণ্ড এট্ৰেক্টেড টু সামথিং pursuing to follow or continue to try achieve something ate pursuing to follow mane anukoron kora or continue to try to achieve something kiba eta kitogejar karone chesta kora self doubt lack of confidence mane atmabiswasor obhab crucial very important oti dorkari showcase a situation or setting where something can be displayed mane dekhua mane resilience and ability to recover from difficulties quickly an ability to recover from difficulties quickly মানে কি হয় ডিফিকাল্টি পৰা মানে ৰিকভাৰ কৰাৰ এটা সামৰ্থ্যটোক ৰেজিলিয়েন্স বুলি কোৱা হয় পটেনশিয়াল সম্ভাৱনা কোৱালিটিজ দ্যাট এক্সিষ্ট এণ্ড ক্যান বি ডেভেলপ এতিয়া এক্টিভিটিজ বিলাক কেনে দিছে প্ৰথম এক্টিভিটিজটো কি দিছে লেটস ফাইন্ড আউট হাউ মাচ উই হেভ আন্ডাৰস্টুড আমি কিমাননো পাঠটো পঢ়ি বুজি পালো এই বুজি পোৱাটো চেক কৰিবৰ কাৰণে কিছু প্ৰশ্ন দিছে পুট 1 টু কিছে পুট এ টিক অন দা কাৰেক্ট অপচন টিক দিব কৈছে কাৰেক্ট অপচনটোত অনামিকা পেগু was encouraged to take up adaptive running by অনামিকা পেগু কোনে এনকাৰেজ কৰিছিল এডাপটিভ ৰানিংৰ কাৰণে এটো ৰনেন পাটৰ হ'ব এটো ৰনেন পাটৰ অনামিকা পেগু started running at 12 India's first women para athlete to win a Paralympic medal is eto Deepa Malik তাৰপিছত অনামিকা পেগু own কি on the state sports award eto the state sports award hobo to কি দিছে answer the following questions orally মৌখিক ভাবে দিবলৈ কৈছে মই তোমালোকক উত্তৰবিলাক লিখি ৰাখিছো হুইচ অনামিকা পেগু কোন হয় অনামিকা পেগু কোন আছিল উত্তৰবিলাক লিখি ৰাখিছো অনামিকা পেগু is a young para athlete from Assam who has won the state sports award for her achievement in para athletics তাৰপিছতো কি কৈছে how did অনামিকা পেগু overcome the challenges she faced অনামিকা পেগুৱে যি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল হেবিলাক কেনে ধৰণে অতিক্ৰম কৰিছিল এটো উত্তৰটো কেনে ধৰণে হ'ব she overcame challenges like lack of infrastructure and self doubt by working hard তেওঁ হি চ্যালেঞ্জ বিলাক কেনেকৈ অতিক্ৰম কৰিছিল কঠোৰ পৰিশ্ৰম কৰিছিল ফোকাসিং অন her strength নিজৰ শক্তি সামৰ্থ্যৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখিছিল and getting support from her coach and positive influences আৰু কি হয় তেওঁৰ প্ৰশিক্ষকৰ পৰা সাপোৰ্ট পায় তেওঁ হেই যেটো তেখেতৰ প্ৰত্যাহ্বান হেতু অতিক্ৰম কৰাত সহায় কৰিছিল আৰু পজিটিভ যেটো ইতিবাচক প্ৰভাৱেও তেওঁক হেতক এই প্ৰত্যাহ্বান বিলাকৰ পৰা অতিক্ৰম কৰিবৰ কাৰণে সহায় কৰিছিল সিটো কি কৈছে what is the typical training routine of অনামিকা পেগু typical training program to কি আছিল she trains 3 times a week with her coach focusing on adapting techniques for balance stride and endurance and runs at least 5 kilometers in a session episode D what message has অনামিকা পেগু conveyed to the youth of Assam কি বাৰ্তা প্ৰেৰণ কৰিছিল youth of Assam অসমৰ যুৱ প্ৰজন্মৰ কাৰণে কি বাৰ্তা প্ৰেৰণ কৰিছিল she encourages the youth to believe in themselves pursue their dream and seize their passion তাৰপিছত ইটো কি দিছে what is অনামিকা পেগু's ultimate goal অনামিকা পেগুৰ একেবাৰে শেষ গোল কি আছে অনামিকা পেগু's ultimate goal is to represent India in international competitions তাৰপিছত তোমালোকৰ 3 যেটো এক্টিভিটি দিছে কি আছে match the following মিলাবলৈ দিছে অনামিকা পেগু কি আছিল এ para athlete এটো মই মিলাই থৈছো অনামিকা para athlete দীপা মালিক এ Paralympic medal winner সুনীল গগৈ এজন কৰেসপন্ডেন্ট আছিল এ কৰেসপন্ডেন্ট অফ এ স্পোৰ্টছ চেনেল ৰনেন পাটৰ এ ফিজিক্যাল থেৰাপিষ্ট
তাৰপিছত ৰাইট ফিউ কোৱালিটিজ অফ অনামিকা পেগু অনামিকা পেগুৰ কিছুমান কোৱালিটিজ গুণৰ বিষয়ে লিখিবলৈ কোৱা হৈছে অনামিকা পেগু কোৱালিটিজ অফ অনামিকা পেগু হাৰ্ড ৱৰ্কিংটো এটা আছিলে কঠোৰ পৰিশ্ৰম কৰিছিলে তেওঁ ডিটাৰমাইন সংকল্পবদ্ধ আছিলে সেলফ কনফিডেন্স নিজৰ ওপৰত আত্মবিশ্বাস আছিল ডিসিপ্লিন নিয়মানুবৰ্তিতা আছিলে পেশনেট এবাউট স্পৰ্টছ পেশনেট আছিলে অনুৰাগ আছিল খেলৰ প্ৰতি এতিয়া কৈছে B2 কি দিছে for B2 দিছে now write 3 sentences using any keywords you have listed আমি যে আগত যি শব্দবিলাক লিস্টেড কৰিছো অনামিকা পেগুৰ কোৱালিটিৰ ওপৰত সেই শব্দকিটা যিকোনো তিনটা শব্দ ব্যৱহাৰ কৰি আমি বাক্য সাজিবলৈ তিনটা বাক্য অনামিকা is hard working which help her achieve success in para athletics আমি hard working শব্দটো পাইছিলো এটো ব্যৱহাৰ কৰি আমি এটা বাক্য বনাইছো অনামিকা is hard working which help her achieve success in para athletics তাৰপিছত her passion for sport এটো এটা পাইছিলো ফ্ৰেজটো her passion for sport inspired many young athletes to follow their dreams self confidence is the key to success 5 এটো কি দিছে read the following phrases with their meaning phrases kita অৰ্থ হইতে দিয়া আছে a great feat something difficult needing a lot of skills strength courage etc there is a rising star a person who rapidly gains fame in a particular field a physical therapist a person who is trained to help patients recover from injuries time management use of one's time effectively or productively etia if 5b2 কি দিছে now fill in the blanks with the phrases you have just learned ই আমি যিকিটা অৰ্থৰ হৈতে ফ্ৰেজ কিটা শিকিলো হেকিটাৰ হয়ত আমি খালি ঠাইবিলাক পূৰ কৰিব লাগে I want to become a rising star the state athletic championship showcase many great feats a physical therapist help him complete the tasks in time 6 to is read the message of Anamika Pegu to the youth of Assam Anamika Pegu youth অসমৰ youth যুৱ প্ৰজন্মৰ কাৰণে যেটো মেছেজ বাৰ্তা প্ৰেৰণ কৰিছিল তো আমি পঢ়ু আহা বুলি কৈছে believe in yourself set and pursue your dream please chase your passion এটো তেও যুৱ প্ৰজন্মৰ কাৰণে বাৰ্তা প্ৰেৰণ কৰিছে complete the following sentence to get the message Anamika Pegu regarding dream আৰু এই তলৰ বাক্যটো সম্পূৰ্ণ কৰিবলৈ দিছে অনামিকা পেগুৱে যেটো বাৰ্তা প্ৰেৰণ কৰিছিল তাৰ জৰিয়তে regarding dream তাৰপিছত কি অনামিকা পেগু has told the youth of Assam to believe in অনামিকা পেগুৱে কি কৈছিল অসমৰ যুৱ প্ৰজন্মক believe in and pursue their dreams তাৰপিছত এটো কি now 6b2 কি now work in pairs and talk with each other find out what your friend dreams of any and what he does to realize the dream এটো তোমালকে দলগতভাৱে কৰিব লাগে তোমালকে নিজেই কৰিবা আলোচনা কৰিবা তোমাৰ বন্ধুৰ কি ড্ৰিমছ আছে আৰু হেই বন্ধুৱে বা তুমি কেনে ধৰণে হেই সপোনটো উপলব্ধি কৰিছা তোমালোকৰ ক্লাছত আলোচনা কৰিবা তোমালোকৰ মাতৃভাষাতে কৰিবলৈ চেষ্টা কৰিবা এতিয়া 7a2 দিছে read what Anamika Pegu said Anamika Peguৱে কি কৈছিল I am trained in adapting techniques for my needs 3 times a week my coach helps me with balance strength and endurance I always try to run at least 5 kilometers at one session এতিয়া sport person flow a rigorous training routine মানে কি sport person বিলাকে এটা কঠোৰ প্ৰশিক্ষণ হুচি অনুসৰণ কৰে discuss with your friend why they do so তোমাৰ বন্ধুৰ হৈতে তেওঁলোকে হেতু কিয় কৰে আলোচনা কৰা গৈছে you can use the ideas given in the box তুমি বাকসত দিয়া আইডিয়া কিটা ব্যৱহাৰ কৰি সম্পূৰ্ণ কৰিব পাৰা এটা তোমালোকে নিজে লিখিবা ডেভেলপমেন্ট একিটা দি দিছে তোমালোকে একিটা ডেভেলপমেন্ট অফ ফিজিক্যাল এবিলিটি needed for their sports prevention of injuries maximizing performance হেবু এই
বিলাকৰ কাৰণে এজন স্পৰ্ট পাৰ্সনে কি হয় কঠোৰভাৱে এটা ট্ৰেইনিং প্ৰশিক্ষণ সূচী পালন কৰে এইকিটা সব ফ্ৰেজ ব্যৱহাৰ কৰি তোমালোকে এই খালি ঠাইবিলাক পূৰ কৰিবলৈ চেষ্টা কৰিবা এটো কি দিছে অনামিকা পেগু হেজ টেকেন ৰানিং এজ এ স্পৰ্ট অনামিকা পেগুৱে কি হয় দৌৰিছে খেলত টু মেনি of us running is an exercise to keep ourselves fit and healthy to many of us running in an exercise আমি বহুতে কি কৰে রানিং টু আমাক এক্সারসাইজ হিচাপে লওঁ টু কিপ আওয়ারসেলফ ফিট এন্ড হেলদি আমি বহুতে দৌৰাটো আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে দৌৰাটো আমি এক্সারসাইজ হিচাপে লওঁ beside running we also do other activities for this purpose আমি দৌৰাৰ উপৰিও অন্য কিছুমান আমি এক্টিভিটিজ এই আমাৰ শৰীৰটো সুস্থভাৱে ৰাখিবৰ কাৰণে অন্য কিছুমান আমি এক্টিভিটিও কৰিব পাৰো look at the pictures below তলৰ ছবিবিলাক চোৱা they tell us about some activities এইগিটাই কিছুমান এক্টিভিটিজৰ বিষয়ে কৈছে ছবিকিটাই that we do to stay fit and healthy আমি এইবিলাক আমাৰ শৰীৰটো সুস্থ ৰাখিবৰ কাৰণে এনে ধৰণৰ আমি কিছুমান এক্টিভিটি কৰো আৰু সেই ছবিকিটা দিয়া আছে choose the correct phrase from the box and write below the appropriate picture আৰু এই বক্সৰ পৰা শুদ্ধ ফ্ৰেজটো বাছি উলিয়াব কৈছে এই বক্সৰ পৰা আৰু পিকচাৰৰ তলত শুদ্ধ যিটো পিকচাৰত যিটো ফ্ৰেজ খাটিব হেতু আমি লিখিব লাগে ইয়াত কি দিব লাগে এটা আমি কিতাপ এই কিতাৰ পৰা আমি কোনটো লিখিম eating a variety of vegetables আমি বিভিন্ন প্ৰকাৰৰ পাচলি খোৱাটো আমাৰ স্বাস্থ্যৰ কাৰণে ভাল getting enough sleep তাৰ পিছত কি হয়তো এক্সাৰসাইজিং eating fruits regularly drinking plenty of water এটো এইকিটা প্ৰত্যেককে এটা কি হয় সুস্থ শৰীৰ ৰাখিবৰ কাৰণে কৰা এক্টিভিটিজ এতিয়া নাও write some more activities that you do to keep yourself fit and healthy আৰু এতিয়া তোমাক লিখিবলৈ কৈছে more activities আৰু কিছুমান activities লিখিবলৈ কৈছে that you do keep yourself যিবিলাক তুমি কৰা তোমাক নিজক স্বাস্থ্যৱান কৰিবলৈ যিবিলাক এক্টিভিটিজ কৰা মই দা লিখি দিছো টেকিং এ ডেইলি ৱাক সদায় নিয়মিতভাৱে খোজ কঢ়াটো প্লেইং আউটডোৰ গেমছ আমি আউটডোৰ গেমছ খেলাটো এটা সুস্থ শৰীৰ ৰখাৰ কাৰণে এটা ভাল অভ্যাস 9 এ যেটো এক্টিভিটি আছে তাত দিছে লেটস আইডেন্টিফাই এ ফিউ অবজেক্ট এসোসিয়েটেড উইথ ক্ৰিকেট আইডেন্টিফাই কৰিব কৈছে যিবিলাক কিছুমান অবজেক্ট আছে যিবিলাক ক্ৰিকেটৰ সৈতে জড়িত choose the names of the object from the box and write down in the given spaces choose the names of the objects নাম বিচাৰিবলৈ কৈছে অবজেক্ট বিলাকৰ এই বক্সত দিয়া আছে আৰু খালি ঠাই যে আছে তাত লিখিব লাগে এটো গ্লোভস আছে এই গ্লোভসটো আমি ইয়াত লিখিম এটো হেলমেট এই হেলমেট শব্দটো ইয়াত আছে এ বল এটো স্টাম্পস এ বেট এটো বেট হয় Let's learn some more words related to cricket. Cricketer লগত জড়িত আৰু কিছুমান শব্দ শিকোৱা হা an umpire এজন umpire a bowler a batter the wicket keeper এজনক wicket keeper বুলি কোৱা হয় উইকেটৰ পিছফালে থকাজন কিপিং কৰে যিজনে এটা বি now fill in the blanks with the words you have just learned to complete the paragraph on cricket খালি ঠাই পূৰ কৰিবলৈ কৈছে শব্দৰে যিবিলাক এতিয়া আমি এই শব্দবিলাক যে আমি শিকিছো হেইকিটা সহায়ত আমি খালি ঠাই পূৰ কৰিব লাগে সম্পূৰ্ণ কৰিব লাগে যেটো ক্ৰিকেটৰ ওপৰত এটা প্যাৰাগ্ৰাফ আছে ক্ৰিকেট ইজ এ পপুলাৰ আউটডোৰ গেম it is played between two teams each team consists of 11 players and is led by captain it is played with a bat and ball bat আৰু বলে খেলে when the game is played on the team bats and the other team fields the person who bats is called batsman লিখিছো এট batsman শব্দটো যেটো নাই এটো batsman ৰ ঠাইত তোমালোকে batter লিখিব পাৰা এটো কি লিখিবলৈ পাৰা batter and the person who bowls and the person who bowls is called a bowler যিয়ে বল কৰে তাক bowler বুলি কোৱা হয় the wicket keeper is key member of the fielding side wicket keeper এজন কি মেম্বাৰ হয়
ফিল্ডিং সাইডত হি ইজ পজিশন বিহাইণ্ড দ্য বেটছমেন বা বেটাৰ বুলি লিখিব পৰা এইটো বেটাৰ বুলিও লিখিব পৰা বেটাৰ বুলি তোমালোকৰ যেহেতু শব্দটো আছে ওপৰত বেটাৰ and keeps to close eye on the batsman. There are umpires who see that games is played by following the rules of the game. The team that scores more runs wins the match. 10 as it activities write the name of a game or sport in the oval and few words related to it in the boxes. Write the name of the game sport or game or oval to likhibo lage naam likhibo lage আৰু কি কৰিব লাগে আৰু এই খেলটোৰ লগত জড়িত কিছুমান শব্দ লিখিব লাগে ফুটবলটো মই লিখিছো ফুটবলৰ লগত কি জড়িত বল গোলকিপাৰ টিম প্লেয়াৰ ৰেফাৰী গোল পোষ্ট কিকিং এতিয়া নাও ৰাইট এ পেৰাগ্ৰাফ এবাউট দ্য গেম স্পৰ্ট এতিয়া এই খেলটোৰ বিষয়ে এটা পেৰাগ্ৰাফ লিখিব লাগে ফুটবল মই এটা ফুটবলৰ বিষয়ে লিখিছিলো এই অবেলটোত এতিয়া কেনে ধৰণৰ হ'ব ফুটবল ইজ এ আউটডোৰ গেম ফুটবল এটা outdoor game hoy the game is played all over the world it is played between two teams football is an extremely popular sport that has captured the hearts of millions of people worldwide it is a game of skill strategy and physical fitness that requires players to work together as a team to score goal and win matches etu paragraph football opor likha eta paragraph 12 যেটো activity দিছে কি দিছে 12 a2 দিছে imagine that you have to interview any one of the famous sport person whose pictures are given below তুমি ইমাজিন কৰিবলৈ কৈছে যে তুমি ছবিত দিয়া যিকোনো এজন ব্যক্তিৰ স্পৰ্ট পাৰসনৰ তুমি ইন্টাৰভিউ লবা বুলি তুমি ইমাজিন কৰিবলৈ কৈছে কল্পনা কৰি লোৱা যে ইয়াৰ তুমি কোনোবা এজন স্পৰ্ট পাৰসনক তুমি ইন্টাৰভিউ লৈছা put a tick on the picture of the sport person you want to interview তুমি জি গৰাকী খেলুৱৈৰ সাক্ষাৎ লবা তেখেতৰ তলত এটা টিক দিবলৈ কৈছে কোন কোন স্পৰ্ট পাৰসনৰ নাম দিয়া আছে নীৰজ চোপ্ৰা এমএছ ধোনি আবানী লেখৰা গীতা ফোগেট মেৰি কম লিওনেল মেসি মোৰ আটাইতকৈ ভাল লগা ব্যক্তিজন লিওনেল মেসি এটা মই টিক মাৰ্ক দিছো তেতিয়া মই তেওঁ সাক্ষাৎকাৰ লম তেতিয়া কেনে ধৰণৰ প্ৰশ্ন হদিম নাও ৰাইট এ ফিউ কোৱেশ্চনছ that you may want to ask him her কেনে ধৰণৰ প্ৰশ্ন দিব পাৰা প্ৰথমটো how did you start playing this sport তাৰপিছত 2 why do you choose the sport 3 what challenges do you face during practice 4 who is your inspiration 5 to hobo what advice would you give to someone who wants to play the sport তোমালোকে এনে ধৰণে তোমালোকে বেলেগ ধৰণৰ প্ৰশ্ন হদিব পৰা মই এনে ধৰণে যদি লিওনেল মেসিক প্ৰশ্ন হদিলো হেতেন হাইকেল ললো হেতেন এনে ধৰণে হদিলো হেতেন আজি ভিডিও ইমানতে সামৰিছো পুনৰ অন্যটা নতুন ভিডিওতে পুনৰ লগ হ'ম ধন্যবাদ